ৰামে অগস্ত্যকে ধৰি বহু বিশিষ্ট ঋষিৰ পৰা সাক্ষাৎ লাভ কৰে, যিয়ে ৰাৱণৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনায়। তেওঁলোকে ৰামৰ পৰাক্ৰম আৰু শক্তিৰ প্ৰশংসা কৰে, কিন্তু ৰামে আচৰিত হয় যে তেওঁলোকে কিয় ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতক তেওঁৰ দেউতাকতকৈ অধিক শক্তিশালী বুলি প্ৰশংসা কৰিছে। তেওঁ অগস্ত্যক যুদ্ধত কেনেদৰে ইয়াত চালচি শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। কুম্ভাইনীয়ে ৰামকদ্ৰজিতৰ পূৰ্বপুৰুষৰ বিষয়ে কয়। তেওঁ ব্যাখ্যা কৰে যে ব্ৰহ্মৰ্ষি পুলস্ত আৰু তেওঁৰ কন্যাৰ পৰা বিক্ৰভাৰ জন্ম হৈছিল। পুলস্তই তেওঁৰ বৈদিক অধ্যয়নত ব্যাঘাত সৃষ্টি কৰা মহিলাসকলক অভিশাপ দিছিল, যাৰ ফলত তেওঁলোকৰ এজন বিক্ৰভাৰ গৰ্ভৱতী হৈছিল। ইয়াত তেজফজা শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। এজন সন্ন্যাসী বিক্ৰভাৰ বৈক্ৰাৱন নামৰ এজন পুত্ৰ আছিল, যি তেওঁৰ গুণ আৰু জ্ঞানৰ বানৰ প্ৰভু হ'বলৈ এক আশীৰ্বাদ প্ৰদান কৰিছিল, আৰু বিক্ৰভাই তেওঁক বিক্ৰমাৰ দ্বাৰা নিৰ্মিত এখন চহৰ লংকাত বাস কৰিবলৈ পৰামৰ্শ দিছিল, যিটো সেই সময়ত খালী আছিল। ৰামে অগস্ত্যক ৰাক্ষসৰ উৎপত্তি আৰু পুলস্তৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে সুধিছিল। অগস্ত্যই ব্যাখ্যা কৰিছিল যে ব্ৰহ্মই ইয়াক পানীৰ ৰক্ষক হিচাপে সৃষ্টি কৰিছিল, কিন্তু কিছুমানে ৰক্ষা কৰিছিল। অগস্ত্যই ব্যাখ্যা কৰিছিল যাৰ ফলত দুটা গোটৰ সৃষ্টি হৈছিল। এটা গোটৰ নেতা হেতিৰ এজন পুত্ৰ বিদ্যুৎকেতা আছিল, যাক সুকেশাৰ পুত্ৰ মাল্যৱান, সুমালী আৰু মালীয়ে ব্ৰহ্মৰ পৰা আশীৰ্বাদ লাভ কৰিছিল আৰু অপৰাজেয় হৈ পৰিছিল। তাৰ পিছত তেওঁলোকে বিশ্বকৰ্মাৰ সহায়ত লংকা চহৰ নিৰ্মাণ কৰিছিল। পুত্ৰসকলে বহুতো সন্তানৰ জন্ম দিছিল, যাৰ ভিতৰত আছিল বৃহস্ত, প্ৰঘ আৰু কৈকাশীৰ দৰে ৰাক্ষস চিৰি। সুকেশাৰ পুত্ৰসকলৰ পীড়িত দেৱতাসকলে মহেশ্বৰ আৰু পিছত বিষ্ণুৰ পৰা সুৰক্ষা বিচাৰে। তেওঁলোকে বিষ্ণুৰ ওচৰত তেওঁলোকৰ গণনা কৰে, যি ৰাক্ষসবোৰ ধ্বংস কৰিবলৈ সন্মত, আৰু সুমালীৰ নেতৃত্বত ৰাক্ষসবোৰে যুদ্ধৰ বাবে প্ৰস্তুতি চলায়, কিন্তু অৱশেষত বিষ্ণুৰ দ্বাৰা পৰাজিত হয়, যি বহুতো ঐশ্বৰিক প্ৰাণীৰ সৈতে গাৰুডৰ পিঠিত এটা পৰ্বতৰ প্ৰতিনিধিত্ব কৰি বিষ্ণুৱে ৰাক্ষসৰ সৈতে যুদ্ধ কৰে, যিয়ে তেওঁক বিভিন্ন অস্ত্ৰ-শস্ত্ৰেৰে আক্ৰমণ কৰে। বিষ্ণুৱে নিজৰ সাৰংগ, ধনু আৰু শংখ ব্যৱহাৰ কৰি তেওঁলোকক প্ৰতিহত কৰে, হাজাৰ হাজাৰ ৰাক্ষস ধ্বংস কৰে আৰু তেওঁলোকৰ বাহিনীক ছিন্ন-ভিন্ন কৰে। অৱশেষত সুমালী আৰু মালী পৰাজিত হয়, আৰু বাকী এজন শক্তিশালী ৰাক্ষস নেতা মাল্যৱানক বিষ্ণুৱে পদ্মনাভা যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনোৱাৰ পিছত হত্যা কৰে। ৰাক্ষসসকল পৰাজিত হয় আৰু ৰাৱণতকৈ শক্তিশালী নেতাসকলক এৰি লংকালৈ পলায়ন কৰে। বিষ্ণুৰ বিজয়ে ৰাক্ষসৰ শক্তিৰ সমাপ্তি চিহ্নিত কৰে, যাৰ ফলত তেওঁলোকক সুমালীৰ নেতৃত্বত তলৰ অঞ্চলত বাস কৰিবলৈ অনুমতি দিয়ে। সুমালী নামৰ এগৰাকী ৰাক্ষসে তেওঁৰ কন্যা কৈকাশীৰ ওচৰলৈ গৈ এগৰাকী সন্ন্যাসী বিক্ৰমৰ সৈতে বিবাহৰ ব্যৱস্থা কৰে। শক্তিশালী 10 ডিঙি ৰাক্ষসৰ জন্ম হয়। তাৰ পিছত কুম্ভকৰ্ণ আৰু শূৰ্পণখা হয়। কনিষ্ঠ পুত্ৰ বিভীষণ ধাৰ্মিক আৰু আনবোৰ দুষ্ট। ৰামে তেওঁৰ ভাতৃসকলৰ অৰণ্যত কৰা তপস্যাৰ বিষয়ে সুধিছিল, আৰু অগস্ত্যই তেওঁক কৈছিল যে কুম্ভকৰ্ণ গ্ৰীষ্মকালত 5টা জুইত থাকে, বৰ্ষা ঋতুত পানীত তিতি থাকে, আৰু অগ্নিমোজিত কুম্ভকৰ্ণ গ্ৰীষ্মকালত বিভীষণ 5 বছৰ ধৰি এটা ভৰি থিয় হৈছিল আৰু 10 ডিঙি ৰক্ষাই জুইৰ বাবে বলি হিচাপে নিজৰ মূৰ আগবঢ়াইছিল। 10 ডিঙিৰ ৰাৱণক প্ৰহস্তই লংকা চহৰখন তাত বাস কৰি থকা
তেওঁৰ ভাতৃ বিভীষণলৈ ঘূৰাই দিবলৈ প্ৰেৰিত কৰে। ৰাৱণৰ পিতৃ বিক্ৰাৱে তেওঁক বিভীষণৰ সৈতে সংঘাতত নপৰিবলৈ পৰামৰ্শ দিয়ে, তেওঁক পূৰ্বতে দিয়া এক আশীৰ্বাদৰ উদ্ধৃতি দি যিয়ে এনে কাৰ্য নিষ্ক্ৰিয় কৰি তুলিব। ৰাক্ষস অধিপতি ৰাৱণে মায়াৰ কন্যা মাণ্ডোদৰীক বিয়া কৰায় যে তেওঁ জানিব পাৰে যে তেওঁ ঋষি পৌলস্ত্যৰ পুত্ৰ। ৰাৱণে বজ্ৰজ্বালাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু বিভীষণী চৰমৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। মাণ্ডোদৰীয়ে মেঘনাদ ইন্দ্ৰজিৎ নামৰ এজন শক্তিশালী ৰাজকুমাৰৰ জন্ম দিয়ে। ৰাৱণৰ ভায়েক কুম্ভকৰ্ণক স্লিপৰ দ্বাৰা চুই পেলোৱা হয় আৰু ৰাৱণৰ দাস দানানে নন্দনা বাগিচাবোৰ ধ্বংস কৰে। বৈশ্যৰাৱণে লংকালৈ এজন দূত পঠিয়াইছিল, কিন্তু ৰাৱণে তেওঁক হত্যা কৰিছিল। দূতজনে মহেশ্বৰৰ শিৱৰ সৈতে বন্ধুত্ব কৰিছিল আৰু ৰাৱণক দুষ্ট কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ কোৱা হৈছিল। মহোদৰ আৰু প্ৰহস্তৰ নেতৃত্বত ৰাৱণ আৰু তেওঁৰ পৰামৰ্শদাতাসকলে কৈলাশ পৰ্বতত যক্ষসকলৰ শক্তি যুদ্ধত লিপ্ত হয়। ৰাৱণৰ শক্তি অতুলনীয় কিয়নো তেওঁ হৈ পৰে। আনহাতে পৰামৰ্শদাতাসকলে আহত যক্ষ সৈন্য পিত্ত হৈ পৰে আৰু তেওঁলোকৰ যোদ্ধাসকল যক্ষ মণিভদ্ৰই হাজাৰ হাজাৰ যক্ষক ৰাৱণৰ ৰাক্ষসৰ বিৰুদ্ধে যুদ্ধত নেতৃত্ব দিয়ে। আহত আৰু তুলনাহীন হোৱাৰ সত্ত্বেও মণিভদ্ৰই হয় তবসৰ ৰাৱণৰ বিভ্ৰ বেৰাৰো তেওঁৰ বিজয়া আনন্দ কৰি আকাশলৈ উঠি যায়। ৰাক্ষসৰ ৰাৱণে বৃহৎ নলৰ কাঠ পৰিদৰ্শন কৰিছিল, য'ত তেওঁ ভাৱৰ এজন তীব্ৰ সেৱক মহাসেনা আৰু নন্দীৰ মুখামুখি হৈছিল। ৰাৱণ আৰু নন্দীৰ মাজত হোৱা সংঘাতৰ পিছত শংকৰে হস্তক্ষেপ কৰি ৰাৱণক তেওঁৰ নাম ৰাৱণ আৰু চন্দ্ৰহস্ত নামৰ এটা উজ্জ্বল তৰোৱাল প্ৰদান কৰিছিল। লংকাৰ ৰজা ৰাৱণে হিমালয়ত এগৰাকী সুন্দৰ তপস্বী বেদৱতীক মুখামুখি হয়। তেওঁ তাইক বিয়া কৰাবলৈ প্ৰেৰণা দিবলৈ চেষ্টা কৰে, কিন্তু তাই অস্বীকাৰ কৰে। তেওঁ স্বামী হিচাপে নাৰায়ণ বিষ্ণুৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি ক্ৰুদ্ধ হৈ ৰাৱণে তাইক বন্দী কৰে, কিন্তু তাই তৰোৱালৰ দৰে হাতেৰে নিজৰ চুলি কাটি প্ৰতিশোধ লয়। পুষ্পক আৰোহণ কৰি ৰাৱণে পৃথিৱীখন আৰোহণ কৰে আৰু ৰজা মাৰুতাৰ বলিদানৰ সন্মুখীন হয়। জন্তুৰ ছদ্মবেশেৰে দেৱতাসকলে এই ৰীতি-নীতিত অংশগ্ৰহণ কৰে। ৰাৱণে নিজকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰি যোগদান কৰিবলৈ চেষ্টা কৰে। ৰজা মাৰুতাৰ দ্বাৰা নিৰ্দয় ৰাক্ষস ৰজা ৰাৱণে বিভিন্ন ৰজাৰ মুখামুখি হয়, যি তেওঁৰ শক্তিত আতংকিত হৈ পৰে আৰু যুদ্ধ নকৰাকৈ অৱশ্যে অযোধ্যাৰ বজা অনাৰ নৈ পিছুৱাই যাবলৈ অস্বীকাৰ কৰে আৰু ৰাৱণৰ সৈতে যুদ্ধত লিপ্ত হয়। এজন শক্তিশালী সন্ন্যাসী নাৰদে ৰজা ৰাৱণক ইতিমধ্যে দুৰ্বল আৰু দুৰ্বল মানুহক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ বৰ্ণাৰ্থী পৰামৰ্শ দিয়ে। নাৰদে পৰামৰ্শ দিয়ে যে ৰাৱণ দেৱত অতি শক্তিশালী আৰু ইয়াৰ পৰিৱৰ্তে মৃত্যুৰ সাহসকলো যম জয় কৰা উচিত, যিয়ে তেওঁক সকলো পৃথিৱীৰ ওপৰান কৰিব। নাৰদে যমৰ বাসস্থানলৈ গৈ তেওঁক ধ্বংস কৰিবলৈ অহা 10 ডিঙিৰ ৰাৱণ ৰক্ষাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। ৰাৱণ তেওঁৰ শক্তিশালী গাড়ী পুষ্পকত উপস্থিত হয় আৰু তেওঁলোকৰ দুষ্ট কাৰ্যৰ দ্বাৰা পীড়িত আত্মাসকলক মুক্ত কৰিবলৈ আৰম্ভ কৰে,
কিন্তু ইয়াৰ ফলত যমৰ সৈন্য আৰু নাৰদাৰ পৰামৰ্শৰ সৈতে এক ভয়ংকৰ মৃত্যু প্ৰভু যমী 10 ডিঙিৰ ৰাক্ষস ৰাৱণৰ সৈতে তীব্ৰ যুদ্ধত লিপ্ত হয়। যমৰ উচ্চ শক্তি আৰু অস্ত্ৰ-শস্ত্ৰ থকা স্বত্বেও তেওঁক প্ৰদান কৰা ব্ৰহ্মাৰ আশীৰ্বাদৰ বাবে তেওঁ ৰাৱণক পৰাস্ত কৰিব নোৱাৰে। যমে অৱশেষত যুদ্ধক্ষেত্ৰৰ পৰা অদৃশ্য হৈ যায়, যাৰ ফলত ৰাৱণ বিজয়ী হয়। ৰাৱণে যুদ্ধত আনন্দ লাভ কৰি বিভিন্ন অঞ্চল জয় কৰিছিল আৰু নিভাতকৱচসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। তাৰ পিছত তেওঁ কলাকায়ক পৰাস্ত কৰিছিল আৰু নিভাতক ধ্বংস কৰিছিল। ৰাৱণে বৰুণৰ বাসস্থানত প্ৰৱেশ কৰি তেওঁৰ সেনাপতি আৰু পুত্ৰসকলক হত্যা কৰিছিল, কিন্তু অৱশেষত তেওঁক বিফল কৰিছিল। কিন্তু অৱশেষত মহোদৰৰ 10 ডিঙিৰ ৰাৱণে সংঘাতৰ সন্ধানত বালিৰ ঘৰত প্ৰৱেশ কৰে, কিন্তু মৃত্যুৰ দ্বাৰা আতংকিত হৈ পৰে। মৃত্যুৰ দৰে অপৰাজেয় দৰ্জৰক্ষক কৃতান্ত হৰিৰ দ্বাৰা আতংকিত হৈ পৰে। ৰাৱণে হৰিৰ ওপৰত তেওঁ অতিৰাজ্যবাদী হৈছে। লংকাৰ ৰজা ৰাৱণে সূৰ্য দেৱতাৰ মুখামুখি হ'বলৈ মেৰু পৰ্বতত উপস্থিত হৈছিল, কিন্তু ইয়াৰ উজ্জ্বল পোহৰত অভিভূত হৈ পৰিছিল। তেওঁৰ মন্ত্ৰী প্ৰহস্তই সূৰ্যৰ সৈতে যোগাযোগ কৰি নিজৰ পৰাত্যাগ কৰিছিল, যুদ্ধ বা আত্মসমৰ্পণৰ প্ৰস্তাৱ দিছিল। অৱশ্যে সূৰ্যই ইয়াৰ গেটকিপাৰ দাণ্ডিক ৰাৱণক পৰাস্ত কৰিবলৈ নিৰ্দেশ নিজৰ দেৱীক এজন সাধাৰণ লোকৰ ছদ্মবেশেৰে ৰাৱণে পাৰ্বতক লগ পায়, এজন ঋষি যিয়ে তেওঁক এজন শক্তিশালী ৰজা মান্ধাত বুলি চিনাক্ত কৰে। ৰাৱণে যুদ্ধৰ বাবে অনুৰোধ কৰে আৰু মান্ধাতাই গ্ৰহণ কৰে। দুয়োজনে তীব্ৰ যুঁজত লিপ্ত হয়, বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে আঘাত কৰে, কিন্তু অৱশেষত পুলস্ত্য আৰু গালৱ ঋষিয়ে বাধা দিয়ে। তেওঁলোকে মীমাংসা ৰাক্ষসৰ ভগৱান ৰাৱণে বিভিন্ন আকাশী অঞ্চলৰ মাজেৰে যাত্ৰা কৰি 8ম অঞ্চলত উপনীত হয়, য'ত গংগা বাস কৰে। তাৰ পিছত তেওঁ চন্দ্ৰৰ মুখামুখি হয় আৰু ইয়াৰ শীতল অগ্নিৰ কিৰণে আঘাত কৰে, যাৰ ফল ব্ৰহ্মই হস্তক্ষেপ কৰে আৰু এক ৰহস্যময় জপ প্ৰদান কৰে, যিয়ে তেওঁক যুদ্ধত অপৰাজয়তা প্ৰদান কৰে। ইয়াত চালথাৰ শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। 10 ডিঙিৰ ৰাৱণে এটা দ্বীপত ঐশ্বৰিক কপিলৰ মুখামুখি হয়। ৰাৱণে কপিলৰ সৈতে যুদ্ধ কৰিবলৈ চেষ্টা কৰে, কিন্তু সহজে পৰাজিত হয় আৰু মাটিত পৰে। চেতনা ঘূৰাই পোৱাৰ পিছত তেওঁ নিজৰ পৰাজয়ক স্বীকাৰ কৰে আৰু কপিলৰ শক্তিৰ ওচৰত প্ৰণিপাত কৰে। অগস্ত্যই প্ৰকাশ কৰে, স্বৰ্গীয় আৰু দানৱীয় মহিলাকে ধৰি বন্দী মহিলাসকলেৰে ভৰা ৰাৱণৰ ৰথটো তেওঁলোকৰ চকুৰ চকুপানীত আবদ্ধ হৈ পৰে। মহিলাসকলে তেওঁলোকৰ ভাগ্যৰ বাবে শোক কৰে, তেওঁলোকৰ দুখৰ বাবে ৰাৱণক দোষাৰোপ কৰে আৰু তেওঁলোকক লৈ যাবলৈ মৃত্যুক আহ্বান কৰে। এই অপৰাধৰাৱণৰ ভগ্নী শূৰ্পণখা অসুস্থ হৈ পৰে আৰু যুদ্ধস্বামীক হত্যা কৰাৰ বাবে তেওঁক বৰ্খাস্ত কৰে। 10 ডিঙিৰ ৰাৱণে জানিব পাৰে যে তেওঁৰ পুত্ৰ মেঘনাদে এক শক্তিশালী বলিদান সম্পূৰ্ণ কৰিছে আৰু পাশুপতিৰ পৰা ভ্ৰাম্যমান শক্তি লাভ কৰিছে। ৰাৱণৰ ভাতৃ বিভীষণে তেওঁক স্বৰ্গীয় কন্যা সকলোচুক কৰি দিয়ে। ইয়াৰ ফলত ৰাৱণে মধুৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছিল, যি আগতে ৰাৱণৰ পুত্ৰই এগৰাকী সুন্দৰী অপ্সৰা ৰম্ভাক তেওঁৰ স্বামী নালাকুবাৰাক লগ কৰিবলৈ যোৱাৰ সময়ত ৰাৱণে অপহৰণ কৰে। তাই ৰাৱণৰ সৈতে যুক্তি কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্ক আৰু নালাকুবাৰাক লগ কৰাৰ। তাই ৰাৱণক অভিশাপ দিয়ে
নালাকোভাৰে ঘটনাটোৰ বিষয়ে গম পায় আৰু ৰাৱণক অভিশাপ দিয়ে ঘোষণা কৰে যে যদি তেওঁ কেতিয়াবা ইয়াত চালতি শব্দে শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে শক্তিশালী 10 ডিঙিৰ ৰাৱণ তেওঁৰ সৈন্যবাহিনীৰ সৈতে ইন্দ্ৰৰ অঞ্চলত উপস্থিত হয়। ইন্দ্ৰ আৰু অন্যান্য স্বৰ্গীয় প্ৰাণীকে ধৰি দেৱতাসকলে যুদ্ধৰ বাবে প্ৰস্তুতি চলায় কিন্তু প্ৰথমতে ৰাৱণৰ উৎকৃষ্ট শক্তিৰ দ্বাৰা পৰাজিত হয়। অষ্টমজন বসু সবিত্ৰই যুদ্ধত প্ৰৱেশ আৰু ৰাৱণৰ শক্তিশালী পুত্ৰ মেঘনাদৰ ইন্দ্ৰৰ পুত্ৰ জয়ন্ত আৰু অন্যান্য দেৱতাসকলৰ সৈতে ভয়ংকৰ যুদ্ধত সংঘৰ্ষ হয়। যুদ্ধ তীব্ৰ হয়। দুই দেৱতাসকলক ইন্দ্ৰ নিজেই ৰাক্ষসসকলক খেদি পঠিয়াবলৈ নিজৰ ঐশ্বৰিক শক্তি ব্যৱহাৰ কৰি যুদ্ধত যোগদান কৰে। ইয়াত চৰ্চে শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে ৰাৱণৰ পুত্ৰ মেঘনাদে ইন্দ্ৰক বন্দী কৰিবলৈ আৰু স্বৰ্গীয় সৈন্যবাহিনীক পৰাস্ত কৰিবলৈ বিভ্ৰম শক্তি ব্যৱহাৰ কৰে। তেওঁ অদৃশ্য হৈ পৰে আৰু ইন্দ্ৰক আঘাত কৰে। তেওঁ বিভ্ৰমৰ সৈতে বান্ধি দিয়ে। দেৱতাসকলে ক্ৰুদ্ধ হৈ ৰাৱণক আক্ৰমণ কৰে কিন্তু কাৰ্যকৰীভাৱে তেওঁৰ হৈ পিতৃপুৰুষ ব্ৰহ্মই ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতক তেওঁৰ সাহসিকতা আৰু শক্তিৰ বাবে প্ৰশংসা কৰে। তেওঁ ৰাৱণক পাকক শাস্তি দিয়া মহেন্দ্ৰক কৰিবলৈ কয় আৰু ইন্দ্ৰজিতে অমৃতৰ বাবে প্ৰাৰ্থনা কৰাৰ পিছত ৰাৱণে সন্মত হয়। ইফালে ব্ৰহ্ম ইন্দ্ৰক এটা অতীতৰ অভিশাপৰ কথা মনত পেলাই দিয়ে যাৰ ফলত ৰামে অগস্ত্যক ৰাৱণৰ বিজয়ৰ বিষয়ে প্ৰশ্ন কৰি সুধিলে যে তেওঁক বাধা দিবলৈ কোনো ৰজা নাই নেকি। অগস্ত্যই ব্যাখ্যা কৰে যে ৰাৱণে মাহিষ্মতি ভ্ৰমণ কৰিছিল য'ত ৰজা অৰ্জুন অনুপজাত শিৱলিংগৰ পূজা কৰাৰ আগতে তেওঁৰ পৰিষদৰ সৈতে নেৰবুদা নদীত স্নান কৰিছিল। 10 ডিঙিৰ ৰাৱণে অৰ্জুনৰ শক্তি জুখিবলৈ নেৰবুদা নদীত বাধা দিয়ে। অৰ্জুনে তেওঁৰ পত্নীসকলৰ সৈতে খেলা-ধূলা কৰি আছে বুলি গম পাই ৰাৱণে তেওঁৰ সৈতে যুঁজিবলৈ সিদ্ধান্ত লয়। অৰ্জুনৰ যোদ্ধাসকলে তেওঁৰ মন্ত্ৰীসকলক হত্যা কৰাৰ পিছত ৰাৱণে অৰ্জুনৰ সৈতে এক ভয়ংকৰ যুদ্ধত লিপ্ত হয় কিন্তু অৱশেষত পৰাজিত হয় আৰু অৰ্জুনৰ পুলস্ত্য নামৰ এজন শক্তিশালী সন্ন্যাসী ৰজা অৰ্জুনৰ নগৰ মাহিষ্মত উপস্থিত হৈছিল য'ত তেওঁ দেখিলে যে অৰ্জুনে ৰাৱণৰ ৰজা ৰাৱণক বন্দী কৰি লৈছে। পুলস্ত্যই অৰ্জুনক তেওঁৰ পুত্ৰ ৰাৱণক মুক্তি দিবলৈ কৈছিল তেওঁৰ পৰিয়ালৰ সম্পৰ্কৰ প্ৰতি প্ৰেম আৰু সন্মানৰ বাবে। অৰ্জুনে আজ্ঞা পালন কৰিছিল ৰাৱণক বন্দীত্বৰ পৰা মুক্তি। ৰাক্ষসৰ ৰজা ৰাৱণে বান্দৰৰ ৰজা বালিক যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল। ৰাৱণৰ ফালে পিঠি থৈ বহি থকা বালিয়ে তেওঁক ধৰি লৈ গৈছিল আৰু তেওঁলোকে 4খন মহাসাগৰৰ ওপৰেৰে যাত্ৰা কৰাৰ সময়ত বাৰে বাৰে খজুৱতি কৰিছিল। ৰামে অগস্ত্যৰ প্ৰতি হনুমানৰ শক্তি বীৰত্ব আৰু অন্যান্য গুণৰ প্ৰতি প্ৰশংসা প্ৰখলনান্য গুণৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰে। অগস্ত্যই নিশ্চিত কৰে যে হনুমানা এই গুণবোৰেটা কৈনিশ্যনবাণীৱানা তেওঁকুল্য গুণাদেৱতমীয়। তাৰ পিছত তেওঁ হনুমানা তেওঁ বজ্ৰধ্বনিৰে আঘাত ক্ৰোধ কৰিছিল। বায়ু দেৱতাক ক্ৰোধ কৰিছিল যিয়ে বৰ্ণনা কৰিছিল ৰামে অগস্ত্যক 2টা বান্দৰ ৰজা বালি আৰু সুগ্ৰীৱৰ পিতৃ-মাতৃ আৰু বাসস্থানৰ বিষয়ে সুধিলে। অগস্ত্যই নাৰদৰ শিক্ষাৰ পৰা এটা কাহিনী বৰ্ণনা কৰে যে কেনেকৈ ব্ৰহ্মাই বান্দৰবোৰ সৃষ্টি কৰিছিল যাৰ ভিতৰত আছে ঋক্ষৰাজ যি এগৰাকী মহিলালৈ ৰূপান্তৰিত হৈছিল আৰু ক্ৰমে ইন্দ্ৰ আৰু সূৰ্যৰ সৈতে বালি আৰু সুগ্ৰীৱৰ জন্ম। ৰাম অগস্ত্যৰ পৰা বালি আৰু সুগ্ৰীৱৰ উৎপত্তিৰ বিষয়ে জানি আচৰিত হৈছিল। তাৰ পিছত তেওঁ আন এটা ঐশ্বৰিক বিষয়বস্তু শুনিবলৈ বিচাৰিছিল
যিটো অগষ্টেই তেওঁক ক'বলৈ বাধ্য কৰিছিল যে ৰাৱণে কিয় সীতাক চুৰি কৰিছিল। ৰাৱণে এটা শক্তিশালী স্বৰ্গীয়ৰ ওপৰত জ্ঞান বিচাৰি জানিব পাৰিছিল যে হৰি বিষ্ণু হৈছে চূড়ান্ত শক্তি আৰু তেওঁৰ দ্বাৰা নিহতসকলে। ৰাৱণে ঐশ্বৰিক ৰামৰ বিষয়ে তথ্য বিচাৰি অগস্ত্য ঋষিলৈ এটা বৰ্ণনা বিচাৰে। অগস্ত্যই ৰামক বিষ্ণুৰ অৱতাৰ বুলি বৰ্ণনা কৰে আৰু তেওঁৰ বিভিন্ন ৰূপ আৰু গুণাগুণৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ সীতাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা মানৱ ৰাজকুমাৰ হিচাপে ৰামৰ জন্মৰ বিষয়েও ভৱিষ্যতবাণী কৰে, যিয়ে যুদ্ধত ৰাৱণক পৰাস্ত কৰিব। অগস্ত্যই ৰাৱণে নিজৰ দীঘল বাহুৰ বাবে সীতাক চুৰি কৰাৰ বিষয়ে এটা কাহিনী বৰ্ণনা কৰিছে, যিটো নাৰদে মেৰু পৰ্বতত কৈছিল। কাহিনীটোৰ উদ্দেশ্য হৈছে দুষ্ট কাৰ্যবোৰ প্ৰতিহত কৰা আৰু ইয়াৰ শ্ৰোতাসকলে পুত্ৰ, নাতি আৰু দেৱতাসকলৰ মাজত সন্মান লাভ কৰিব। অগস্ত্যই ইয়াক ৰামৰ সৈতে ভাগ বতৰা কৰে। ৰাৱণ নামৰ এজন শক্তিশালী দৈত্যই পৃথিৱীখন জয় কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু শ্বেতদ্বীপৰ সুন্দৰী নাৰীসকলৰ সৈতে হোৱা মুখামুখিৰ ফলত বিৰক্ত হৈছিল। তেওঁলোকৰ দ্বাৰা তেওঁক ঘূৰাই পঠিওৱা হৈছিল, যাৰ ফলত তেওঁ সাগৰত পৰিছিল। নিজকে নাৰায়ণ, বিষ্ণু বুলি বিশ্বাস কৰি তেওঁ সীতাক চুৰি কৰিছিল, যাৰ ফলত ৰাৱণৰ ওপৰত ৰামৰ অৱশেষত ৰাজ্যৰ পৰা বদ্ধ ঘট। ৰজা হিচাপে তেওঁৰ প্ৰথম ৰাতিৰ পৰাই তেওঁক জগাই ৰাতিপুৱা গীতিকাৰসকলে ৰামক প্ৰশংসা কৰে। তেওঁ উঠি মুখ ধুই জুইৰ বাবে নৈবেদ্য আগবঢ়ায়। ৰামে তেওঁৰ প্ৰশাসনিক কাম সম্পূৰ্ণ কৰি ৰাৱণৰ ওপৰত জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাবলৈ অহা বিভিন্ন ৰজাক বিদায় জনায়। তেওঁলোক ধন্যবাদ জনায় আৰু তেওঁ নিজ নিজ ৰাজ্যলৈ উভতি যোৱাৰ আগতে নম্ৰভাৱে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ সাহসিকতাক দিয়ে। ৰাৱণক পৰাস্ত কৰাৰ পিছত ৰজা আৰু শক্তিশালী বান্দৰকে ধৰি ৰামৰ সহযোগীসকলে তেওঁৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাবলৈ অযোধ্যাত তেওঁক সাক্ষাৎ কৰিছিল। তেওঁলোকে গহনা দহন কৰিছিল, যিবোৰ ৰামে গ্ৰহণ কৰিছিল, আৰু পিছত তেওঁৰ যুদ্ধত সহায় কৰা আন বন্ধুসকলক দিছিল। অংগদ আৰু হনুমানৰ নেতৃত্বত আনবোৰক ৰামে তেওঁলোকৰ আনুগত্য আৰু ৰামে সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা আৰু বিভীষণক লংকাৰ ৰজা হিচাপে নিযুক্তি দিয়ে। তেওঁলোকক বিজ্ঞতাৰে শাসন কৰিবলৈ আৰু তেওঁৰ প্ৰতি আনুগত্য বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে। হনুমানে ৰামৰ প্ৰতি ভক্তি প্ৰকাশ কৰে, যিয়ে তেওঁক নীলমৰ শিকলিৰে পুৰস্কৃত কৰে। বান্দৰ আৰু ৰাক্ষসবোৰে নিজ নিজ দেশলৈ যোৱাৰ ৰামৰ পৰিবহনৰ বাবে সেৱা আগবঢ়োৱা কুবেৰাই প্ৰেৰণ কৰা যাদুকৰী গাড়ী পুষ্পকে ৰামৰ ওচৰলৈ যায়। ৰামে এই প্ৰস্তাৱ অনুসৰি যাবলৈ গাড়ী পঠিওৱাৰ আগতে পূজা কৰে। ইফালে ভৰতে ৰামৰ শাসনক প্ৰশংসা কৰি কয় যে তেওঁৰ প্ৰশাসনে অযোধ্যাত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিছে। ৰামে অশোক অৰণ্যত প্ৰৱেশ কৰে। বিভিন্ন গছ, ফুল আৰু পুখুৰীৰে ভৰা এক সুন্দৰ আৰু স্পন্দনশীল ঠাই। তেওঁ গৰ্ভৱতী সীতাৰ সৈতে এখন উৎকৃষ্ট আসনৰ ওপৰত বহি থাকে। দাসসকলে তেওঁলোকৰ আব্ৰুকাত নৃত্য কৰে আৰু তেওঁলোকে 10,000 বছৰ ধৰি সুখে দিন কটায়। ৰামে ভাদ্ৰাক তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত জনসাধাৰণৰ মতামতৰ বিষয়ে সুধিলে মানুহে ৰামৰ বিজয় প্ৰশংসা কৰে, কিন্তু ৰাৱণৰ দ্বাৰা স্পৰ্শ কৰাৰ পিছত সীতাক ঘূৰাই অনাৰ সিদ্ধান্তক সমালোচনা কৰে। ই দুৰ্বলতাৰ লক্ষণ বুলি পৰামৰ্শ দিয়ে। ৰাম হতাশ হৈ পৰে। তেওঁৰ বন্ধুসকলৰ আগৰ ফিচফিচিবোৰ নিশ্চিত কৰে। তেওঁৰ বন্ধুসকলৰ ৰামে তেওঁৰ ভাতৃ লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নক তেওঁৰ বাসস্থানলৈ আহিবলৈ পঠিয়াইছিল।
ৰামৰ দুখ আৰু উদ্বেগ দেখি তেওঁলোক উপস্থিত হৈছিল। তেওঁ তেওঁলোকক আলিংগন কৰে আৰু বহি থাকে, আৰু তেওঁলোকে তেওঁৰ বাবে লাভ কৰা ৰাজ্যখন শাসন কৰাৰ বাবে বিদ্বান, ধৰ্মীয় আৰু বুদ্ধিমান ৰাজকুমাৰ হিচাপে তেওঁলোকৰ কৰ্তব্যৰ ৰাজহুৱা সমালোচনাৰ পৰা দুখ আৰু লজ্জাত ভুগি ৰামে লক্ষ্মৌজিতাক গংগা নদীৰ সিপাৰে থকা এটা আশ্ৰমলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে। তেওঁ আৰু অধিক কুখ্যাতিৰ ভয়ৰ কথা উল্লেখ কৰি কয় যে নিৰ্বাচনৰ বিষয়ে কোনেও নাজানে। তেওঁ নিজৰ কোৱাৰ্টাৰলৈ যোৱাৰ সময়ত ৰামৰ হৃদয় গধ হৈ পৰে। তেওঁৰ চকু পানীৰে ভৰি পৰে। গধুৰ হৃদয়েৰে লক্ষ্মণে সীতাক এটা ৰথত উঠি গংগাৰ পাৰলৈ লৈ যায়। সীতাই উদ্বেগ আৰু ভয় প্ৰকাশ কৰে, কিন্তু লক্ষ্মণে তেওঁক আশ্বাস দিয়ে যে সকলোবোৰ ঠিকেই আছে। তেওঁলোকে এখন নাৱেৰে নদী পাৰ হয়। সীতাৰ লক্ষ্য হ'ল সন্ন্যাসীসকলক উপহাৰ প্ৰদান কৰিবলৈ আনটোফালে উপনীত হোৱা আৰু তাৰ পিছত ৰাম চাবলৈ ৰাজধানীলৈ উভতি যোৱা। শোকত আবদ্ধ হৈ লক্ষ্মণে সীতাৰ ওচৰত স্বীকাৰ কৰে যে ৰাজহুৱা নিন্দাৰ বাবে ৰামে তেওঁক ত্যাগ কৰিছে। তেওঁ জাহ্নৱী নদীৰ ওচৰৰে তেওঁলোকৰ পিতৃ দাশৰথৰ এজন মহান সাধু আৰু বন্ধু বাল্মীকিৰ ওচৰলৈ গৈ তেওঁৰ দিনবোৰ সুখেৰে কটাবলৈ আৰু ৰামৰ প্ৰতি তেওঁৰ ভক্তিত মনোনিৱেশ দিয়ে। ভগ্ন হৃদয় আৰু অশ্ৰুসিক্ত সীতাই লক্ষ্মণক কয় যে ৰামে তেওঁক প্ৰত্যাখ্যান কৰিছে আৰু তেওঁ এতিয়া অকলশৰীয়া আৰু সমাজৰ পৰা আঁতৰি আছে। ইয়াত চালিক্য শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। ঋষি ল'ৰাবোৰে নদীৰ পাৰত সীতাৰ বিলাপৰ বিষয়ে বাল্মীকিক অৱগত কৰে। বাল্মীকিয়ে ওচৰলৈ গৈ তেওঁক সান্ত্বনা দিয়ে। তেওঁক সীতা দশৰথৰ বোৱাৰী আৰু ৰামৰ পত্নী বুলি চিনাক্ত কৰে। তেওঁক আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰে আৰু মহিলা সন্ন্যাসীসকলক তেওঁ সীতাৰ পৰা ৰাম পৃথক হোৱাত লক্ষ্মণ বিচলিত হয় আৰু ৰথযাত্ৰী সুমন্ত্ৰক তেওঁলোকৰ ভাগ্যৰ বিষয়ে প্ৰশ্ন কৰে। সুমন্ত্ৰই ঋষি দুৰ্বাসাৰ দ্বাৰা কৰা এটা ভৱিষ্যদ্বাণী প্ৰকাশ কৰে যে ভাগ্যৰ প্ৰভাৱৰ বাবে সীতা, লক্ষ্মণ, শত্ৰুঘ্ন আৰু ভৰতকে ধৰি তেওঁৰ প্ৰিয়জনৰ পৰা ৰাম পৃথক হ'ব। সুমন্ত্ৰই লক্ষ্মণক মহান তপস্বী দুৰ্বাসাৰ সৈতে হোৱা তেওঁৰ মুখামুখিৰ বিষয়ে কয়, যিয়ে ৰজা দাশৰথৰ আগত প্ৰকাশ কৰিছিল যে ৰামে ১৯ বছৰ ৰাজত্ব কৰিব, সীতাৰ ওপৰত ২জন পুত্ৰ জন্ম দিব আৰু বহুতো ৰাজকীয় পৰিয়াল স্থাপন কৰিব। এই ভৱিষ্যদ্বাণীটো তাৰ পিছত লক্ষ্মণৰ সৈতে ভাগ বতৰা কৰা হয়, যি সুখী আৰু ধৈৰ্যশীল হৈ পৰে। ইয়াত ৪৬ শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। সীতাক বাল্মীকিৰ আশ্ৰমত এৰি যোৱাৰ পিছত লক্ষ্মণ অযোধ্যাত উপস্থিত হয়। ৰামৰ শোক দেখি তেওঁ সাংসাৰিক সম্পত্তিৰ প্ৰতি আসক্ত নহ'বলৈ পৰামৰ্শ দিয়ে আৰু সীতা ত্যাগ কৰিলে জনসাধাৰণৰ দোষাৰোপ পৰিহাৰ কৰিব। লক্ষ্মণৰ বাক্যত ৰাম সান্ত্বনা পায়। তেওঁৰ দুখ দূৰ হয়। ৰামে লক্ষ্মণক ৰাজ্যিক ব্যৱসায়ৰ বাবে অহা বিষয়াসকল আৰু পৰামৰ্শদাতাসকলক মাতি আনিবলৈ কাৰণ উল্লেখ কৰি, যি ২জন ব্ৰাহ্মণক দৰ্শক হিচাপে অস্বীকাৰ কৰাৰ পিছত অদৃশ্য হৈ থাকিবলৈ অভিশপ্ত হৈছিল। ৰামে একেধৰণৰ ভাগ্যৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে নিজৰ কৰ্তব্যত উপস্থিত হোৱাৰ গুৰুত্ব আৰোপ কৰে। লক্ষ্মণে ৰাম ২জন ব্ৰাহ্মণৰ দ্বাৰা অভিশপ্ত হোৱাৰ পিছত ৰজাৰ নিৰ্গৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সুধিলে। ৰামে বৰ্ণনা কৰে যে নিৰ্গে তেওঁৰ পৰামৰ্শদাতাসকলক পঠিওৱাৰ বিষয়ে সুধিলে। আৰু তেওঁ অভিশাপৰ বাক্যাভিক্ষা কৰিব আৰু তেওঁ পুত্ৰ বাহুক বিজ্ঞতাৰে শাসন কৰিবলৈ আৰু বলৈ
ৰামে লক্ষ্মণ ৰজা নিমিয়ে বৈজয়ন্ত নামৰ এখন নগৰ নিৰ্মাণ কৰাৰ বিষয়ে কয় আৰু ঋষিসকলক বলিদান দিবলৈ আমন্ত্ৰণ জনাইছিল। অৱশ্যে যেতিয়া বশিষ্ঠই ইন্দ্ৰৰ বলিৰ বাবে পলম কৰিছিল, তেতিয়া গৌতমে তেওঁৰ স্থান লৈছিল। ক্ৰুদ্ধ হৈ বশিষ্ঠই নিমিক তেওঁৰ শৰীৰ হেৰুওৱাৰ অভিশাপ দিছিল, যাৰ ফলত নিয়ে ক্ৰোধত পৰিছিল, যাৰ ফলত ইয়াত চচল শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। সন্ন্যাসী বশিষ্ঠক তেওঁৰ শৰীৰ ত্যাগ কৰাৰ পিছত বায়ুলৈ ৰূপান্তৰিত কৰা হৈছিল। তেওঁ ব্ৰহ্মাৰ সহায় বিচাৰিছিল আৰু শৰীৰটো পুনৰ লাভ কৰিবলৈ মিত্ৰ আৰু বৰুণৰ জীৱন্ত শক্তি প্ৰদান কৰা হৈছিল। ইফালে উৰ্বশী নামৰ এগৰাকী স্বৰ্গীয় নৃত্যশিল্পীক ৰামে বশিষ্ঠৰ লক্ষ্মণৰ জন্মৰ কাহিনী বৰ্ণনা কৰে। তেওঁ কেনেদৰে মিত্ৰ আৰু বৰুণৰ জীৱন্ত শক্তিৰ মিশ্ৰণৰ পৰা জন্মগ্ৰহণ কৰিছিল সেই বিষয়ে বৰ্ণনা কৰে। ৰামে তাৰ পিছত ৰজা নিমিৰ কাহিনী বৰ্ণনা কৰে, যি শৰীৰহীন আছিল, কিন্তু আত্মত্যাগৰ পিছত স্বৰ্গীয় দেৱতা ভৃগুৱে পুনৰুদ্ধাৰ কৰিছিল। ৰাম আৰু লক্ষ্মণে বশিষ্ঠৰ প্ৰতি ৰজা নিমিৰ ক্ষমাৰ বিৱৰণৰ বিষয়ে আলোচনা কৰে। ৰামে যযাতিৰ কাহিনীটো বৰ্ণনা কৰে, যাক তেওঁৰ শহুৰেক বৰ্গৱে তেওঁৰ পত্নী দেৱযানী অপমান কৰাৰ পিছত অভিশাপ দিছিল আৰু প্ৰাচীন ভাৰতীয় সমাজত ক্ষমাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছিল। যযাতি নামৰ এজন ৰজা তেওঁৰ প্ৰশিক্ষক শুক্ৰাৰ এক অপপ্ৰশংসাৰ বাবে চিন্তিত হৈ পৰে। তেওঁৰ দুখ দূৰ কৰিবলৈ তেওঁ নিজৰ অৱক্ষয়ক তেওঁৰ পুত্ৰপুৰুৰ ওচৰলৈ স্থানান্তৰিত কৰে, যি সন্মত হয় আৰু দুৰ্বলতা গ্ৰহণ কৰে। যয়াতিয়ে তাৰ পিছত তেওঁৰ যৌৱন পুনৰ লাভ কৰে আৰু বহু বছৰ ধৰি ৰাজত্ব কৰে, কিন্তু পিছত অভিশাপ্ত। ৰাতিপুৱা ৰামে তেওঁৰ বিধানসভাৰ সৈতে ৰাজ্যিক বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁৰ সিংহাসনত বহিছিল লক্ষ্য কৰিছিল, কিন্তু ৰামৰ শাসনত ৰাজ্যৰ সমৃদ্ধিৰ বাবে কোনেও ব্যৱসায়ৰ বাবে অহা নাছিল। তাৰ পিছত এটা কুকুৰ দুৱাৰত উপস্থিত হৈছিল, ৰামৰ সৈতে সাক্ষাৎ বিচাৰিছিল, আৰু যেতিয়া কোৱা হৈছিল যে ই প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া ৰজা ৰামৰ ওচৰলৈ এজন জ্ঞানী কুকুৰে যায়, যিয়ে প্ৰকাশ কৰে যে তেওঁ প্ৰকৃততে এটা পৰিয়ালৰ প্ৰাক্তন মুৰব্বী আৰু তেওঁৰ বৰ্তমানৰ অধাৰ্মিক আচৰণৰ বাবে অভিশপ্ত। কুকুৰটোৱে ৰামক ব্ৰাহ্মণজনক নিযুক্তি দিবলৈ কয়, যিয়ে তেওঁক পৰিয়ালৰ নতুন মুৰব্বী হিচাপে আঘাত কৰিছিল, কিন্তু ৰামে ইয়াৰ পৰিৱৰ্তে ব্ৰাহ্মণৰ 7টা প্ৰজন্মক অভিশাপ কৰিবলৈ নিৰ্দেশ দিয়ে। অযোধ্যাৰ ওচৰৰ এখন অৰণ্যত এটা গাহৰি আৰু এটা পেঁচাৰ বিবাদ। শিয়ালটোৱে ইয়াক নিজৰ বুলি দাবী কৰে, কিন্তু পেঁচাটোৱে প্ৰত্যুত্তৰ দিয়ে যে ৰাম হৈছে চূড়ান্ত বিচাৰক। ৰামে তেওঁৰ কাউন্সিলৰসকলক মাতি তদন্ত কৰিবলৈ পঠিয়াইছিল। দুয়ো পক্ষৰ কথা শুনাৰ পিছত তেওঁ এই সিদ্ধান্তত উপনীত হয় যে ঘোঁৰা পেঁচাৰ এজন ভাৰ্গৱ আৰু চৰ্ণৰ নেতৃত্বত হাজাৰো অধিক উচ্চপদস্থ সন্ন্যাসীৰ পৰা ৰামে সাক্ষাৎ লাভ কৰে, যিসকলে তেওঁক নৈবেদ্য হ'বলৈ আহিছে। ৰামে তেওঁলোকক আদৰণিৰে পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকক প্ৰশংসা আৰু অনুমোদন লাভ কৰে। ঋষিসকলে আনন্দিত হয় যে ৰামে ব্ৰাহ্মণসকলক ঋষিসকলে কাকৌশ ৰামকত তেওঁলোকৰ ভয়ৰ উৎস প্ৰকাশ কৰে। ৰুদ্ৰৰ দ্বাৰা প্ৰদান কৰা এক যাদুকৰী লাভনা নামৰ এজন শক্তিশালী আৰু দুষ্ট অসুৰৰ হাতত আছে। লাভনাৰ পিতৃ মধুৰা ৰুদ্ৰৰ পৰা এই আশীৰ্বাদ লাভ কৰিছিল, কিন্তু পিছত ইয়াক তেওঁৰ পুত্ৰলৈ হস্তান্তৰ কৰিছিল, যিয়ে এতিয়া বিশ্বক আতংকিত কৰি তুলিছে। ঋষিসকলে ৰামক লাৱণৰ নিষ্ঠুৰ পদ্ধতিৰ বিষয়ে অৱগত কৰে আৰু যদি ৰামে সন্মত হয় তেন্তে তেওঁক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
ৰামে গ্ৰহণ কৰে আৰু তেওঁৰ ভাতৃসকলক কৰক স্বেচ্ছাসেৱক, কিন্তু শত্ৰুকষ্টৰ বাবে যুক্তি দিয়ে যে তেওঁৰ অতীতৰ কষ্টৰ বাবে তেওঁক এনে কাম দিয়া উচিত নহয় আৰু ইয়াৰ পৰিৱৰ্তে শত্ৰুঘ্নক দায়িত্ব গ্ৰহণ কৰিবলৈ ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ নৈতিক চিন্তাৰ বাবে ৰজা হিচাপে অধিষ্ঠিত হ'বলৈ দ্বিধাবোধ কৰে। অৱশ্যে ৰামৰ নিৰ্দেশৰ পিছত শত্ৰুঘ্ন সন্মত হয় আৰু পৰৱৰ্তী সময়ত মুকুট পিন্ধোৱা হয়। ৰামে তেওঁক তেওঁৰ শত্ৰু লাভনক কেনেদৰে হত্যা কৰিব লাগে তাৰ পৰামৰ্শ দিয়ে, এক বিশেষ ঐশ্বৰিক তীৰ ব্যৱহাৰ কৰি, যি কেতিয়াও নিজৰ লক্ষ্য হেৰুৱায়। ৰামে শত্ৰুঘ্নক বিধান আৰু সৈন্যবাহিনীৰ সৈতে মধুবনলৈ এক সৈন্যবাহিনীৰ নেতৃত্ব দিবলৈ নিৰ্দেশ দিয়ে, যাৰ লক্ষ্য হৈছে বৰ্ষা ঋতুত লাৱণক পৰাস্ত কৰা যেতিয়া তেওঁ আটাইতকৈ দুৰ্বল হয়। শত্ৰুঘ্নই ৰামৰ নিৰ্দেশনা অনুসৰণ কৰে, তেওঁৰ যোদ্ধাসকলক নিৰ্দেশ দিয়ে আৰু এক বিশাল সৈন্যবাহিনীৰ সৈতে প্ৰস্থান কৰাৰ আগতে অযোধ্যাৰ এজন যোদ্ধা শত্ৰুঘ্নই পশ্চিমলৈ যোৱাৰ পূৰ্বে ৰাতিটো কটাবলৈ বাল্মীকিৰ আশ্ৰমত উপস্থিত হয়। বাল্মীকিয়ে তেওঁক আদৰণি জনায় আৰু তেওঁৰ পূৰ্বপুৰুষ চৌদাশৰ বিষয়ে এটা কাহিনী ভাগ বতৰা কৰে, যাক স্বীকাৰ কৰাৰ সময়ত ইয়াসংগীজনক হত্যা কৰাৰ বাবে এজন ৰাক্ষসৰ দ্বাৰা অভিশাপ দিয়া হৈছিল। বশিষ্ঠ নামৰ এজন শত্ৰুঘ্নই শুনিছিল যে তেওঁ বাহিৰত থকাৰ সময়ত সীতাই যমজ পুত্ৰ কুশ আৰু লাভৰ জন্ম দিছিল। তেওঁ অতি আনন্দিত হৈছিল আৰু বাল্মীকিৰ আশ্ৰমলৈ উভিৰা দূৰক্ষাৰ আৰ্যই তেওঁ যাত্ৰা অব্যাহত ৰখাৰ আগতে 7 ৰাতি সন্যাসীসকলৰ সৈতে কটাই ৰঘুৰ বংশধৰ শত্ৰুঘ্ন শ্ৰাৱণক লাৱণৰ দৰ্পৰ শক্তিৰ বিষয়ে সুধিছে, যিয়ে ৰজা মান্ধাত আৰু তেওঁৰ সৈন্যবাহিনীক হত্যা কৰিছিল বুলি কোৱা হয়। কাহিনীটোত কোৱা হৈছে যে কেনেকৈ ইন্দ্ৰই মান্ধাতক সতৰ্ক কৰি দিছিল যে লাৱণ তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল, যাৰ ফলত মান্ধাত পৰাজিত হৈছিল। শ্ৰাৱণই ভৱিষ্যৎবাণী কৰিছিল। শ্ৰাৱণই ভৱিষ্যত ৰজা দাশাৰ্থৰ পুত্ৰ শত্ৰুঘ্ন মধুৰ নগৰৰ দুৱাৰত ধনু লৈ থিয় হৈছিল। ৰাতিৰ ৰেঞ্জাৰ ৰাৱণাই তেওঁক দেখি তেওঁৰ উপস্থিতিক উপহাস কৰিছিল, যাৰ ফলত শত্ৰুঘ্নই তেওঁক দ্বন্দ্বযুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাইছিল। ৰাৱণাই হাঁহি মাৰি দাবী কৰিছিল যে তেওঁ নিজৰ অস্ত্ৰ লৈ উভতি আহিব, কিন্তু প্ৰকৃততে শত্ৰুঘ্নক চেষ্টা কৰিছিল। ইয়াত ফই শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে: ৰামৰ সৰু ভায়েক শত্ৰুঘ্নই শক্তিশালী ৰাক্ষস লাৱণৰ সৈতে যুদ্ধ কৰে। শত্ৰুঘ্নে বিষ্ণুৰ দ্বাৰা নিৰ্মিত এটা তীৰেৰে লাৱণক হত্যা কৰে, যিটোক আগতে ৰাক্ষস বধ কৰি ব্যৱহাৰ কৰা হৈছিল। স্বৰ্গীয় সম্প্ৰদায়ে তিনিওটা জগতৰ ভয় আঁতৰাই আৰু দুৰ্দান্ত শত্ৰুক পৰাস্ত কৰাৰ বাবে লাৱণক হত্যা কৰা শত্ৰুঘ্নক স্বৰ্গীয়সকলে সফলতাৰ মুকুট পিন্ধায়। তেওঁ মধু চহৰক তেওঁৰ ৰাজধানী হিচাপে অনুৰোধ কৰে আৰু ইয়াক শূৰসেনা নামৰ এখন সুন্দৰ চহৰলৈ ৰূপান্তৰিত কৰা হয়। ৰঘুৰ বংশধৰ শত্ৰুঘ্ন এটা সৰু দলৰ সৈতে বাল্মীকিৰ আশ্ৰমত উপস্থিত হয়। মহান তপস্বীজনে লাৱণক হত্যা কৰাৰ বাবে শত্ৰুঘ্নক প্ৰশংসা কৰে আৰু তেওঁৰ বিজয়ত আনন্দ প্ৰকাশ কৰে। তাৰ পিছত তেওঁ ৰামৰ প্ৰাৰম্ভিক কাৰ্যৰ বিষয়ে এটা গীত আবৃত্তি কৰে, যিটো শত্ৰুঘ্ন আৰু তেওঁৰ অনুগামীসকলে আচৰিত হৈ শুনে, যেন তেওঁলোকে নিজেই ৰামকাজ চাবলৈ আগ্ৰহী। শত্ৰুঘ্নই বাল্মীকিৰ গীত শুনি অযোধ্যালৈ যায়। ৰামে তেওঁক আদৰণি জনায়, যিয়ে তেওঁক ৰাজ্য শাসন কৰা আৰু প্ৰয়োজন হ'লে নিৰ্বাসনত বাস কৰাটো এজন ক্ষত্ৰিয়ৰ কৰ্তব্য।
শত্ৰুঘ্ন তেওঁৰ চহৰলৈ উভতি অহাৰ আগতে 7 ৰাতি ৰামৰ সৈতে থাকে, য'ত অযোধ্যাৰ পৰা ওলাই যোৱাৰ সময়ত ভৰত আৰু লক্ষ্মণে 4 বছৰীয়া পুত্ৰৰ অকাল মৃত্যুত শোকাহত এজন বৃদ্ধ ব্ৰাহ্মণী ৰজা ৰামক তেওঁৰ অপসাহনৰ বাবে এই শোকাৱহ ঘটনাৰ বাবে দায়ী বুলি অভিযোগ কৰে। ব্ৰাহ্মণজনে ৰামক তেওঁৰ পুত্ৰক পুনৰুজ্জীৱিত কৰিবলৈ, অন্যথা তেওঁ আৰু তেজ প্ৰসাদৰ দুৱাৰত নিজৰ জীৱন ত্যাগ কৰিব। ৰজা ৰামে এগৰাকী যুৱ ব্ৰাহ্মণৰ অকাল মৃত্যুৰ বিষয়ে আলোচনা কৰিবলৈ 8 জন আগশাৰীৰ ব্ৰাহ্মণৰ সৈতে এখন পৰিষদ অনুষ্ঠিত কৰে। নাৰদে ব্যাখ্যা কৰে যে ত্ৰেতযুগৰ বস্তুত কৰিবলৈ আৰু তেওঁলোকৰ ধৰ্মস্থ কৰি মৰা প্ৰজাৰ কল্যাণ নিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ ধৰ্মনিষ্ঠা পুনৰুজ্জীৱিত কৰিবলৈ, তেওঁৰ ৰাজ্যত দুষ্টতাৰ তদন্ত কৰিবলৈ আৰু ৰাজ্যত দুষ্টতাৰ এজন ল'ৰ মৃত্যুত শোকাহত হৈ ৰামে লক্ষ্মণক শৰীৰটোক তেলেৰে ৰক্ষা কৰিবলৈ নিৰ্দেশ। তাৰ পিছত ৰামে ল'ৰাটোৰ মৃত্যুৰ কাৰণ হোৱা ক্ষুদ্ৰ ভক্তজনক বিচাৰিবলৈ ওলাই যায়। তেওঁ সোণালী ৰথ পুষ্পকত যাত্ৰা কৰি আৰু অৱশেষত এটা পুখুৰীৰ ওচৰত তপস্যা কৰা এজন সন্ন্যাসী আৱিষ্কাৰ কৰে। সন্ন্যাসীয়ে ক্ষুদ্ৰ হিচাপ ব্যাখ্যা কৰে। এজন ব্ৰাহ্মণ ল'ৰাৰ জীৱন পুনৰুদ্ধাৰ কৰিবলৈ এজন ক্ষুদ্ৰ সন্ন্যাসীক হত্যা কৰা ৰাম, ইন্দ্ৰ আৰু অন্যান্য স্বৰ্গীয়সকলে প্ৰশংসা কৰে। তেওঁলোকে তেওঁক এটা আশীৰ্বাদ দিয়ে, যিটো তেওঁ ব্ৰাহ্মণ ৰাজনক প্ৰদান কৰিবলৈ অনুৰোধ কৰে। ত্ৰেত যুগত ঋষি বিশ্বামিত্ৰই এখন সুন্দৰ অৰণ্যৰ মাজেৰে ঘূৰি ফুৰিছিল আৰু মিঠা গোন্ধযুক্ত গছ-গছনি আৰু জীৱ-জন্তুৰে আগুৰি থকা এটা শান্ত পুখুৰী আৱিষ্কাৰ কৰিছিল। পুখুৰীটোৰ ওচৰত বিশ্ৰাম কৰি থকাৰ সময়ত তেওঁ এগৰাকী স্বৰ্গীয় ব্যক্তিক ৰথৰ পৰা ওলাই আহি এটা ডাঙৰ মৃতদেহ খোৱা দেখিছিল, যাৰ ফলত বিশ্বামিত্ৰই হাজাৰ বছৰ ধৰি বিদৰ্ভ শাসন কৰা ৰজা শ্বেতাই ব্ৰহ্মাৰ অঞ্চল লাভ কৰিবলৈ এটা পুখুৰীৰ ওচৰৰ অৰণ্যত তপস্যা কৰিছিল। অৱশ্যে তেওঁ ব্ৰহ্মক লগ নোপোৱালৈকে ভোক আৰু পিয়াছিল, যিয়ে প্ৰকাশ কৰিছিল যে তেওঁৰ দানশীলতা আৰু নিস্বাৰ্থতাৰ অভাৱে এই দুখৰ সৃষ্টি কৰিছিল। ৰামে সন্ত কুম্ভাইনীক সুধিলে যে এটা অৰণ্যত চৰাই আৰু জীৱ-জন্তুৰ অভাৱ কিয় আছিল। কুম্ভাইনীয়ে ব্যাখ্যা কৰে যে ৰজা মনুৰ নাতি ইক্ষ্বাকুক ন্যায়সংগতভাৱে প্ৰজা পৰিচালনা কৰাৰ দায়িত্ব দিয়া হৈছিল। তেওঁৰ বহুতো পুত্ৰ আছিল, কিন্তু এজন দণ্ড, অজ্ঞানী আৰু ৰজাৰ দাণ্ডাই কামাসক্ত হৈ চুকৰাৰ কন্যা আৰাজাসক তেওঁ অৰণ্যত খোজকাঢ়ি গৈ থকাৰ সময়ত মুখামুখি হৈছিল। তাই সতৰ্কবাণী আৰু তেওঁৰ দেউতাকৰ অনুমতি বিচাৰিবলৈ অনুৰোধ কৰা স্বত্বেও তেওঁ তাইক বলপূৰ্বকভাৱে অপমান কৰিছিল। নিজৰ চহৰ মধুমন্তলৈ উভতি অহাৰ পিছত তেওঁ আৰাজাক আশ্ৰমৰ ওচৰত সহায়ৰ বাবে চিঞৰি এৰি থৈ গৈছিল। তাইৰ এজন মহান সাধু আৰু প্ৰশিক্ষক দেৱতা উছানাছে দুষ্ট ৰজাৰ দাণ্ডাক অভিশাপ দি ভৱিষ্যতে তেওঁৰ অনৈতিক কাৰ্যৰ বাবে 7 ৰাতিৰ ভিতৰত তেওঁৰ সমগ্ৰ ৰাজ্য ধ্বংস হ'ব। ৰজাৰ অনুগামী আৰু তেওঁৰ অঞ্চলৰ জীৱ-জন্তুবোৰো ইন্দ্ৰৰ দ্বাৰা মুকলি কৰা এক বৃহৎ ধূলিৰ ধুমুহাৰ ফলত ধ্বংস হ'ব। ৰামে অগস্ত্য আশ্ৰমলৈ গৈছিল, পূজা কৰিছিল আৰু খাদ্য আগবঢ়াইছিল। ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ৰামে অগস্ত্যক বিদায় জনাইছিল আৰু তেওঁ আশীৰ্বাদৰ বাবে ধন্যবাদ জনাইছিল। অগস্ত্যৰ পৰা অনুমতি লৈ ৰামে পুষ্পক ৰথত অযোধ্যালৈ উভতি আহিছিল। ঋষিসকলৰ দ্বাৰা আশীৰ্বাদৰ বৰষুণ দিছিল আৰু উপস্থিত হোৱাৰ লগে লগে গাঁওবাসীয়ে তেওঁক অভিবাদন জনাইছিল।
ৰামে ভৰত আৰু লক্ষ্মণক ৰাজহুৱা বলিদান কৰাৰ ইচ্ছাৰ বিষয়ে অৱগত কৰে। কিন্তু ইয়াৰ সম্ভাৱ্য পৰিণামৰ বিৰুদ্ধে সতৰ্ক কৰি ভৰতৰ শব্দবোৰ শুনি ৰামে ত্যাগৰ সৈতে আগবঢ়াৰ সিদ্ধান্ত লয়। লক্ষ্মণে ৰামক অশ্বমেধ যজ্ঞ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ শুদ্ধকৰণ শক্তিৰ উদ্ধৃতি দি আৰু বিষ্ণুৰ দ্বাৰা তেওঁৰ তপস্বিতাৰ বাবে বশীভূত হোৱা শক্তিশালী অসুৰ বৃত্ৰাৰ কাহিনীৰ কথা উল্লেখ কৰে। বৃত্ৰাৰ বৰ্ধিত শক্তিত আতংকিত হৈ ইন্দ্ৰই তেওঁক পৰাস্ত কৰিবলৈ বিষ্ণুৰ সহায় বিচাৰে। ৰামে লক্ষ্মণক বৃত্ৰাৰ ধ্বংসৰ বিষয়ে বৰ্ণনা কৰিবলৈ অনুৰোধ কৰে। বিষ্ণুৱে দেৱতাসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰাৰ আৰু এটা শ্ৰেণীক বৃত্ৰক হত্যা কৰাৰ পৰিকল্পনাৰ প্ৰস্তাৱ দিয়ে। দেৱতাক ইন্দ্ৰক আপৰে অলটা শ্ৰেণীক বিভক্ত কৰাৰ আৰু বৃত্ৰক হত্যা কৰাৰ অপৰাধবোধৰ বাবে ইন্দ্ৰৰ প্ৰচেষ্টা বিফল হয়। বৃত্ৰক হত্যা কৰাৰ পিছত পাপৰ আক্ৰমণত আক্ৰান্ত হৈ ইন্দ্ৰই নিজৰ কৰ্তব্যৰ পৰা আঁতৰি গৈছিল আৰু বিশৃংখলতা সৃষ্টি কৰিছিল। দেৱতাসকলে হস্তক্ষেপ কৰি তেওঁক শুদ্ধ কৰিবলৈ বাহ্বলী কৰিছিল। বলিদানৰ পিছত ইন্দ্ৰই নিজকে 4টা ভাগত বিভক্ত কৰিছিল। এটা নদীত বাস কৰা, আনটো মাটিত উশাৰ হিচাপে বাস কৰা। ৰামে অত্যন্ত পবিত্ৰ কিন্তু অত্যন্ত শক্তিশালী ৰজা ইলাৰ বিষয়ে এটা কাহিনী বৰ্ণনা কৰে। তেওঁ প্ৰথমতে হৰিণ চিকাৰ কৰাৰ সন্তুষ্ট হৈছিল, কিন্তু তাৰ পিছত পুৰুষ আৰু মহিলা জীৱ-জন্তু বধমতে হৰিণ চিকাৰ কৰাত সন্তুষ্ট হৈছিল। পাৰ্বতী দেৱীৰ সহায়ত তেওঁ একে আশীৰ্বাদ লাভ কৰিছিল, যাৰ ফলত তেওঁ একে সময়তে মাহৰ ৰজা ইলা এগৰাকী মহিলা ৰূপ ধাৰণ কৰি বুদ্ধই তপস্যা কৰাৰ সন্মুখীন হৈছিল। ইলাৰ সৌন্দৰ্যত মুগ্ধ হৈ বুদ্ধই তেওঁক বিয়া কৰাবলৈ সংকল্প লৈছিল। এক বিশেষ অন্তৰ্দৃষ্টিৰে তেওঁ জানিব পাৰিলে যে তাই অবিবাহিত আৰু নিজকে তাই অবিবাহিত লক্ষণ পুৰুষা হিচাপে জীয়াই থকাৰ ক্ষমতা প্ৰদান কৰিছিল তেওঁৰ স্বামী হিচাপে। চন্দ্ৰৰ পুত্ৰ বুদ্ধই কিন্নাৰী ইলাৰ মুখামুখি হয় আৰু তেওঁলোকৰ প্ৰেমত পৰে। একেলগে এটা মাহৰ পিছত ইলা তেওঁলোকৰ পুৰুষাৱাক জন্ম দিয়ে। যেতিয়া ইলা তেওঁৰ তেওঁৰ উদ্ধৈ তেওঁৰ অনুগামী। সকল ধুমুহাৰ দ্বাৰা ধ্বংস হোৱাৰ পিছত তেওঁক সান্তনা দিয়ে। তেওঁ এইবছৰ তেওঁৰ সৈতে থাকিবলৈ পৰামৰ্শ দিয়ে। ৰামে ইলাৰ কাহিনী কয়, যিগৰাকী নাৰী হৈ পৰিছিল কিন্তু কৰদামৰ নেতৃত্বত এক ত্যাগৰ জৰিয়তে পুৰুষ পুনৰ্লাভ কৰিছিল। ত্যাগটোৱে মহাদেৱক সন্তুষ্ট কৰিছিল, যি ইলাৰ ইচ্ছা প্ৰদান কৰিছিল আৰু তেওঁৰ পুৰুষত্ব পুনৰুদ্ধাৰ কৰিছিল। ত্যাগটোৱে ব্ৰহ্মপুৰীৰ সৈতে ৰজা ৰামে ব্ৰাহ্মণসকলক অশ্বমেধ যজ্ঞৰ বিষয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনায়, যি হৈছে বহুগুণৰ অনুষ্ঠান। তাৰ পিছত তেওঁ লক্ষ্মণক বিভিন্ন আৰু বান্দৰৰ ওচৰলৈ দূত প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকক নাইমিষা অৰণ্যত অনুষ্ঠান উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়। ৰামে অতিথিসকলৰ বাবে খাদ্য, পানীয় আৰু বাসস্থানকে ধৰি ৰামৰ ঘোঁৰা বলিদান, অশ্বমেধ ৰজা, ব্ৰাহ্মণ, ঋষি আৰু অন্যান্যসকলক আড়ম্বৰপূৰ্ণ ব্যৱস্থা আৰু উদাৰ উপহাৰৰ সৈতে আৰম্ভ হৈছিল। এই ত্যাগ এবছৰ ধৰি অব্যাহত আছিল। উপস্থিত সকলোকে সন্তুষ্ট কৰি আৰু বৃহৎ পৰিমাণৰ সম্পদ বিতৰণ কৰিছিল। ইয়াৰ বিশাল পৰিসৰৰ স্বত্বেও ৰামৰ সঞ্চিত সম্পদ, বাল্মীকিৰ তপস্বী শিষ্য লাভা আৰু কুশাক ইয়াৰ শিক্ষা প্ৰচাৰ কৰিবলৈ মহাকাব্য ৰামায়ণ গোৱাৰ দায়িত্ব দিয়া হৈছিল। তেওঁলোকক ব্ৰাহ্মণৰ ঘৰ, প্ৰাসাদ আৰু একত্ৰিত সন্ন্যাসীসকলৰ আগতে
সংগীত আৰু বাদ্যযন্ত্ৰৰ মিশ্ৰণ ব্যৱহাৰ কৰি বিভিন্ন পৰিৱেশত ইয়াক গাবলৈ নিৰ্দেশ দিয়া হৈছিল। ভাতৃদ্বয়ে বাল্মীকিৰ নিৰ্দেশনা অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৰামৰ যমজ পুত্ৰ লাভ আৰু কুশই ৰামৰ অনুৰোধত বাল্মীকিৰ দ্বাৰা ৰচিত এটা গীত গায়। দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে, কিন্তু যেতিয়া সোণৰ মুদ্ৰা আগবঢ়োৱা হয় তেওঁলোকে অস্বীকাৰ কৰে, কয় যে তেওঁলোক শিপা আৰু ফলৰ ওপৰত জীয়াই থাকে। ৰামে তেওঁলোকক কবিতাটোৰ লেখকত্বৰ বিষয়ে সুধিলে আৰু তেওঁলোকে ইয়াক লিখিছিল যদিও বাল্মীকিয়ে ইয়াক ৰামে এগৰাকী দূতক নিৰ্দেশ দিয়ে যে সীতাই সভাৰ আগত সাক্ষ্য দি নিজৰ বিশুদ্ধতা প্ৰমাণ কৰিব পাৰে নেকি। বাল্মীকি সন্মত হয় আৰু ৰামে ঘোষণা কৰে যে পিছদিনা সীতাই নিজৰ নিৰ্দোষিতাৰ শপত ল'ব। ঋষিসকলে ৰামক তেওঁৰ মহৎ কাৰ্যৰ বাবে প্ৰশংসাপূৰ্ণ ঘটনা হৈ পৰে। যজ্ঞক্ষেত্ৰত ৰামৰ আগমনত ঋষি, ৰাক্ষস, বান্দৰ আৰু অন্যান্য প্ৰাণীৰ এক সমাৱেশৰ সন্মুখীন হৈছিল। সীতা বাল্মীকিৰ সৈতে দুখত মূৰ নমাই সমাৱেশত প্ৰৱেশ কৰিছিল। বাল্মীকিয়ে ৰামক সম্বোধন কৰি সীতা বিশুদ্ধ বুলি আশ্বাস দিছিল আৰু তেওঁক তেওঁৰ নিৰ্দোষিতাৰ সাক্ষ্য দিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল। ৰামে জনকৰ কন্যা সীতাক সভাৰ আগত নিজৰ বিশুদ্ধতা প্ৰমাণ কৰিবলৈ অনুৰোধ কৰে। সীতাই শপত লয় যে তেওঁ কেৱল ৰামৰ বিষয়েহে চিন্তা কৰিছে আৰু তেওঁৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছে, যাৰ ফলত পৃথিৱীৰ দেৱী বসুন্ধৰাই তেওঁক স্বৰ্গীয় সিংহাসনেৰে আদৰণি জনায়। স্বৰ্গীয়সকলে সীতাৰ আচৰণত আনন্দ আৰু পৰসমতাৰে ভৰি পৰে। দুখত আবদ্ধ হৈ ৰামে বসুধক পাতালৰ পৰা সীতাক ঘূৰাই আনিবলৈ অনুৰোধ কৰে। ব্ৰহ্মই হস্তক্ষেপ কৰি ৰামক বিষ্ণু হিচাপে তেওঁৰ পূৰ্বৰ জীৱনৰ কথা মনত পেলাই দিয়ে আৰু সীতা বিশুদ্ধ আৰু পবিত্ৰ, কিন্তু তেওঁৰ ওপৰত সন্ন্যাসীৰ নিৰ্ভৰশীলতাৰ বাবে তেওঁ নাগা অঞ্চললৈ গৈছে। তেওঁ ৰামক উত্তৰকাণ্ড শুনিবলৈ পৰামৰ্শ দিয়ে, যি তেওঁৰ ভৱিষ্যতৰ কাৰ্য। ৰামে এতিয়াও পাতালালৈ সীতাৰ প্ৰস্থানত শোক প্ৰকাশ কৰি অসংখ্য ত্যাগ কৰে আৰু 100 বছৰৰো অধিক সময় দীৰ্ঘ ৰাজ্যখন বিদ্যুতাৰে শাসন কৰে, যাৰ ফলত তেওঁৰ জনবসতি আহে। তেওঁৰ মাতৃ কৌশল্য অৱশেষত মৃত্যুবৰণ কৰে। তাৰ পিছত ৰামে বিভিন্ন ৰীতি-নীতি আৰু অনুষ্ঠান পালন কৰে আৰু অৱশেষত অমৰসকলৰ দেশত ৰামে তেওঁৰ মামা যুদ্ধজিতৰ দ্বাৰা প্ৰেৰণ কৰা ব্ৰাহ্মণ সাধু গাৰ্গক উপহাৰৰ সৈতে এটা আদৰণি জনায়। সাধুজনে সিন্ধু নদীৰ ওচৰৰ গন্ধৰ্ব প্ৰদেশ জয় কৰিবলৈ যুদ্ধজিতৰ বাৰ্তা প্ৰেৰণ কৰে। ৰামে সন্মত হয় আৰু ভাৰতক তেওঁৰ পুত্ৰ তক্ষ আৰু পুষ্কলৰ সৈতে গন্ধৰ্বসকলক উভতি অহাৰ আগতে তেওঁলোকৰ মাজত ৰাজ্যখন বিভাজন। ৰামৰ সৰু ভাতৃ ভৰতে গন্ধৰ্বসকলৰ বিৰুদ্ধে এক বিশাল সৈন্যবাহিনীৰ নেতৃত্ব দিছিল আৰু এসপ্তাহ ধৰি চলি থকা এক ভয়ংকৰ যুদ্ধত যুঁজিল। অৱশেষত তেওঁ নিজৰ শক্তিশালী তীৰ সংঘাতৰ দ্বাৰা সকলো গন্ধৰ্বক হত্যা কৰিছিল। তেওঁলোকৰ পৰাজয়ৰ পিছত ভৰতে দুটা সমৃদ্ধিশালী চহৰ তক্ষশিলা প্ৰতিষ্ঠা কৰিছিল, যি তেওঁলোকৰ ৰামে তেওঁৰ নাতি অংগদ আৰু চন্দ্ৰকেতুক কৰুপদ আৰু চন্দ্ৰদ্বয়ীৰ ৰজা হিচাপে স্থাপন কৰে। ৰামে তেওঁলোকক শাসন কৰিবলৈ চহৰ দিয়ে আৰু লক্ষণ আৰু ভৰতে তেওঁলোকৰ ৰাজ্যলৈ যায়। এবছৰৰ পিছত লক্ষ্মণ অযোধ্যালৈ উভতি আহে। আনহাতে ভৰতে ৰামৰ ভৰি অভিবাদন জনাবলৈ অযোধ্যালৈ উভতি অহাৰ আগতে এবছৰ ধৰি গুণী ৰাম এজন সন্ন্যাসী হিচাপে ৰাজপ্ৰাসাদৰ দুৱাৰত উপস্থিত হয়। লক্ষ্মণৰ সৈতে ব্যক্তিগত কথোপকথনৰ বাবে তেওঁক লগ কৰিব চালে, যিয়ে তাৰ পিছত ৰামৰ ঘৰলৈ বাৰ্তাবাহক পৰিচালনা কৰে।
সেনে এটা বিষয়ৰ ওপৰত আলোচনা কৰাৰ প্ৰস্তাৱ দিয়ে যি স্বৰ্গীয় সকলক লাভান্বিত কৰিব আৰু যদি কোনোবাই তেনেকুৱা কৰি নতাৰ ৰামৰ পুত্ৰ মহান সন্তকালাই তেওঁৰ দেউতাকক জনায় যে পিতৃপুৰুষজনে তেওঁক মনত পেলাই দিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁ একেৰপৰম কৰিছে তেওঁমে তদুপৰিছে ৰামে উত্তৰ দিয়ে যে তেওঁ কালৰ আগমনত সন্তুষ্ট হৈছে আৰু তেওঁৰ বিষ্ণুৰূপলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে য'ত তেওঁ অমৰসকলক লৈ তেওঁলোকৰ প্ৰভু হিচাপে তেওঁক 1000 বছৰৰ উপবাসৰ পিছত খাদ্য দাবী কৰা সন্ন্যাসী দুৰ্বাসাৰ আগমনত ৰাম বিঘ্নিত হৈছিল। ৰামে খাদ্য প্ৰদান কৰিছিল। অৱশ্যে এই সংঘৰ্ষই ৰামক কালৰ অশুভ শব্দবোৰ মনত পেলাই দিছিল যাৰ ফলত তেওঁৰ দুখ হৈছিল আৰু তেওঁৰ ওপৰত পৰিব পৰা যিকোনো দুৰ্যোগ সহ্য কৰাৰ সংকল্প লৈছিল। এজন ঋষিলৈ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ৰামে তেওঁৰ ভাইক লক্ষ্মণক হত্যা কৰাৰ সম্ভাৱনাৰ সন্মুখীন হয়। অৱশ্যে বশিষ্ঠই ৰামক পৰামৰ্শ দি যে প্ৰতিশ্ৰুতি পালন কৰিলে পুণ্য আৰু অৱশেষত পৃথিৱী ধ্বংস হ'ব। এই যুক্তিৰ দ্বাৰা বিশ্বাসী হৈ ৰামে লক্ষ্মণক ত্যাগ কৰে যি তাৰ পিছত সৰাজু নদীৰ পাৰত লক্ষ্মণক এৰি যোৱাৰ পিছত শোকাহত ৰামে অযোধ্যা ত্যাগ কৰাৰ কথা চিন্তা কৰে। তেওঁ নাগৰিক আৰু মন্ত্ৰীসকল তেওঁৰ পৰা পৃথক হোৱাৰ চিন্তাত বিধ্বস্ত হৈ পৰে। ৰামে য'তেই যায় তেওঁক অনুসৰণ কৰিবলৈ তেওঁলোকৰ অনুৰোধত সন্মত হয় আৰু শত্ৰুঘ্নলৈ এজন দূত প্ৰেৰণ কৰাৰ আগতে তেওঁৰ যমজ পুত্ৰ কুশী আৰু লাভক কৌশলত শাসক হিচাপে স্থাপন কৰে। শত্ৰুঘ্নই স্বৰ্গত আৰোহণ কৰাৰ ৰামৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰি তেওঁৰ 2 পুত্ৰক মথুৰা আৰু বিদিশাৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰে। তাৰ পিছত তেওঁ অযোধ্যা ৰামৰ সৈতে যোগদান কৰে য'ত তেওঁৰ সৈতে হনুমান আৰু ৰাক্ষস ৰজা বিভীষণকে ধৰি অন্যান্য অনুগত অনুগামীসকলে যোগদান কৰে। ৰামে তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ সৈতে অযোধ্যাৰ পৰা প্ৰস্থান কৰে যাৰ ভিতৰত আছে ব্ৰাহ্মণ জন্তু আৰু আনকি ছাতিৰ দৰে বস্তু। চহৰৰ বাসিন্দাসকল মানুহৰ পৰা আৰম্ভ কৰি চৰাই আৰু জন্তুলৈকে আগ্ৰহেৰে স্বৰ্গলৈ তেওঁক অনুসৰণ কৰে। ৰামৰ প্ৰস্থান হৈছে সুখ ভক্তি আৰু আনন্দৰ এক বিশাল শোভাযাত্ৰা যিহেতু সকলো ইয়াত 40 শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ৰাম আৰু তেওঁৰ ভাতৃসকলে সৰাজু নদী পাৰ হোৱাৰ পিছত পবিত্ৰ তীৰ্থস্থানত উপস্থিত হয়। ব্ৰহ্মই তেওঁলোকক আদৰণি জনায় আৰু তেওঁলোকৰ স্বৰ্গীয় ৰূপত অমৰত্ব প্ৰদান কৰে। তেওঁলোকে পানীত প্ৰৱেশ কৰে, তেওঁলোকৰ মানৱ শৰীৰ ত্যাগ কৰে, আনন্তৰ চকু পানী লৈ স্বৰ্গত আৰোহণ কৰে। পাঠটোৱে উত্তৰ কাহিনীটো সমাপ্ত কৰে যাক ব্ৰহ্মাৰ দ্বাৰা ৰামায়ণ মহাকাব্যৰ সৰ্বশ্ৰেষ্ঠ অংশ বুলি গণ্য কৰা হয়। কবিতা পাঠ কৰাৰ সময়ত বিশুদ্ধকৰণ আৰু উপকাৰী প্ৰভাৱ আছে বুলি কোৱা হয় যি দীৰ্ঘ জীৱন সমৃদ্ধি আৰু পাপৰ পৰা মুক্তি প্ৰদান কৰে। বাল্মীকি ইয়াক ৰজা ঋষভৰ বাবে ৰচনা কৰিছিল। অযোধ্যাৰ জনসংখ্যাক পুনৰুজ্জীৱিত